প্ৰথম 10,000 টকাটো মই ভাল কৰি ব্যৱহাৰ কৰিলো। যিসকলে অৰুণোদয় পাই আছে 1 জানুৱাৰী তাৰিখে আপোনালোকক মই অৰুণোদয়ৰ লগতে আৰু এটা নতুন উপহাৰো দিম। লাগিবনে নালাগে? কাক কাক নালাগে হাত দাঙক। কাক কাক লাগিব হাত দাঙক। বঢ়িয়া। এতিয়া অৰুণোদয় আঁচনিটো যিসকলে পোৱা নাই তেওঁলোককো লাহে লাহে আমি দি যাম। আৰু অৰুণোদয় আঁচনিত এইবাৰ আমি 1 জানুৱাৰী তাৰিখে উপহাৰ এটাও আপোনালোকক আগবঢ়াম। লগে লগে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 100 টকাতে দালি, চেনি, নিমখ আগবঢ়াম। এতিয়া নতুনকৈ 117 টকাত 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দিছো। আপোনালোকে পাইছেনে নাই পোৱা? কোনে কোনে কিনিছে হাত দাঙকচোন। সকলোৱে কিনিছে। দালিখিনি ভালনে বেয়া? কোৱালিটি কিবা প্ৰব্লেম আছে নেকি? চেনি ভালনে বেয়া? নিমখখিনি ভালনে বেয়া? এতিয়া 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে দালি, চেনি আৰু নিমখ 3টা বস্তু আপোনালোকে ল'ব পাৰিব। 1 জানুৱাৰীৰ পৰা 100 টকাতে। অহাবাৰ বিজেপি চৰকাৰ আহিলে কিজানি 100 টকাটো নালাগা হৈ যায়। বিনা পইচাতে ঘৰত চাউল, দালি, নিমখ পাই গল। যি নহওক, মহিলাসকলে মোদীয়ে চাউল দিয়ে, চৰকাৰে অৰুণোদয় দিয়ে, দালি পালো, নিমখ পালো, চেনি পালো। এতিয়া আমি বেলেগৰ ওচৰত হাত পাতিব নালাগে। উদ্যমিতাৰ পুঁজি পালো, আমি ব্যৱসায় কৰিম, উৎপাদনমূলক কামৰ লগত জড়িত হম আৰু আমি লাখপতি হোৱাৰ কাৰণে চেষ্টা কৰিম। এই উদ্দেশ্য আগত ৰাখি আজি আমি প্ৰথম কিস্তিৰ 10,000 টকা আপোনালোকৰ মাজত আমি বিতৰণ কৰিম। এই 10,000 টকা লৈ আমি কিছুমানে মোবাইল কিনিম। কোনে কোনে মোবাইল ল'ম? আচ্ছা, কোনে কোনে নলয়? নলয়। মাঘ বিহু আহি আছে, বোলে তয়ো 2,000, তয়ো 2,000, তয়ো 2,000 দে, ভাল কৰি খানা খাম। কোনে কোনে নাখায়? ঠিক আছে। এতিয়া এই 10,000 টকাটো আমি 3 ধৰণে ব্যৱহাৰ কৰিব পাৰি। প্ৰথম 10,000 টকাটো আমি গোটত দিলো। 1 লাখ হল। কোনোবা মহিলাই গোটৰ পৰা লোন ললে, ব্যৱসায় কৰিলে, টকাটো গোটক ঘূৰাই দিলে। দ্বিতীয়জনীয়ে ললে, তৃতীয়গৰাকীয়ে ললে, বা সমূহীয়াভাৱে আমি 1 লাখ টকাৰে ব্যৱসায় আৰম্ভ কৰিলো। বোলে নহয়, মই গ্ৰুপত নিদিও, মই নিজে কিবা এটা কৰিম, কোনো আপত্তি নাই। মাকুম সমষ্টিৰ ৰাইজে লিখিছে যে আমি ছাগলী পালন কৰিম, দুগ্ধ উৎপাদন কৰিম, কুকুৰা পালন, গাহৰি পালন, মীন পালন। যি কৰে, চিলাই মেচিন কিনক, তাঁতশালৰ কাৰণে সূতা কিনক, সৰুকৈ দোকান এখন দিয়ক। 10,000 টকাটো আপোনালোকে ভাল কামত ব্যৱহাৰ কৰক। তৃতীয়, যে নহয় মই নিজে কিবা এটা কৰিব খোজো, কিন্তু মোৰ অলপ ভয় লাগে, মই ইমান বাহিৰত নাযাওঁ, 10,000 টকাটো মই কিবা এটা কৰিম, পিছত মই নোৱাৰিম। তেতিয়া আমি কি কৰিম? আমাৰ হাজবেণ্ডৰ লগত তেওঁৰ যি ব্যৱসায় আছে
তাতে আমি 10,000 টকাটো খৰচ কৰিব পাৰিম। ঘৰৰ দোকান আছে, তাতে দিয়ক 10,000। হাজবেণ্ডে সৰুকৈ কিবা এটা ব্যৱসায় কৰি আছে, তাতে দিয়ক 10,000। কাৰণ ঘৰৰ ব্যৱসায়টো আমাৰ নিজৰে ব্যৱসায়। এই তিনিটা কাম কৰাৰ পিছত আমি 6 মাহ 7 মাহ পিছত আপোনালোকৰ ঘৰত আমি আকৌ যাম। আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো কেনেকে খৰচ কৰিলে। বোলে মই মোবাইল এটা ললো, ভাল কথা। বোলে বিহু আহিয়ে গল, ভাল কৰি হাঁহ মাৰি ভাত এসাঁজ খালো, কোমোৰা দি হাঁহ বনালো, সিও এটা কাম। বোলে নহয়, দোকানত ধাৰ আছিলে, ধাৰটো মাৰি দিলো, সেইটোও এটা কাম। ঠিক আছে। কিন্তু যিসকলে আমাক কব যে মই তাঁতশাল, গৰু গাহৰি কুকুৰা, সৰু দোকান, পিঠা পনা আচাৰ, এই কামবিলাক মই কৰিছো, আপোনাক আমি দেখুৱাই দিছো, আপোনালোকে চাই লওক। তেতিয়া আমি আপোনালোকক আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি আপোনালোকক 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম। 25,000 পালো, আকৌ আমি আপোনালোকক চাম। তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ আগবঢ়াম। এতিয়া মোক কওক, 25,000 টকা লবলৈ কাৰ কাৰ মনত ইচ্ছা আছে? চবৰে আছে? ঠিক আছে। আপোনালোকক আমি আকৌ ইয়াতে লগ পাম 25,000 দিবৰ কাৰণে। তেতিয়া কিন্তু 22,000তকৈ মহিলাৰ সংখ্যা কমিব নালাগে। হবতো? চবে আহিব পাৰিব নে নোৱাৰিব? দ্বিতীয়বাৰ কিন্তু আমি নানো, আপোনালোকে নিজে আহিব লাগিব। মানে কামটো দেখুৱাই, যেনেকে মেট্ৰিক পাছ কৰিব লাগে, আপোনালোকে দ্বিতীয়বাৰ কিন্তু মই বিজেপিক ভোট দিলো সেইটো কাৰণে নহয়। দ্বিতীয়বাৰ আপোনালোকে কিয় আহিব? যে প্ৰথম 10,000 টকাটো মই ভাল কৰি ব্যৱহাৰ কৰিলো। চবে পাৰিব আহিবৰ কাৰণে? পাৰিব। এতিয়া আপোনালোকক মই দুটা সৰু কথা কৈ মই সামৰণি মাৰিম। 1 জানুৱাৰী তাৰিখে কোনে কোনে অৰুণোদয় পাই আছে হাত দাঙকচোন। আচ্ছা, কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। যোনে ঘৰত এজনে পাইছে, হয়তো মাকে পাইছে, ছোৱালীয়ে পোৱা নাই, বৌয়েকে পোৱা নাই, সৰু গৰাকীয়ে পোৱা নাই, যাৰ পৰিয়ালত কোনেও অৰুণোদয় পোৱা নাই হাত দাঙকচোন। ঠিক আছে। তাৰমানে মাকুম সমষ্টিত মই হিচাপ কৰি চালো, আমাৰ 29,522 গৰাকী পৰিয়ালে অৰুণোদয় আঁচনি পাইছে। এতিয়া চৰকাৰী চাকৰি নথকা বা পাবলগীয়া আৰু 2-3 হাজাৰ মহিলা আছে। তেখেতসকলক যদি আমি অৰুণোদয় দি দিওঁ, মোটামুটি সকলোৱে পাই যাব। যিসকলে অৰুণোদয় পাই আছে, 1 জানুৱাৰী তাৰিখে আপোনালোকক মই অৰুণোদয়ৰ লগতে আৰু এটা নতুন উপহাৰো দিম। লাগিবনে নালাগে? কাক কাক নালাগে হাত দাঙক। কাক কাক লাগিব হাত দাঙক। বঢ়িয়া। এতিয়া অৰুণোদয় আঁচনিটো যিসকলে পোৱা নাই, তেওঁলোককো লাহে লাহে আমি দি যাম। আৰু অৰুণোদয় আঁচনিত এইবাৰ আমি 1 জানুৱাৰী তাৰিখে উপহাৰ এটাও আপোনালোকক আগবঢ়াম। লগে লগে
জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা